নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰৰ NEP চিলেবাছৰ ছেকেণ্ড চাৰ্কুলাৰ এক্সামিনেশ্যনৰ আপোনালোকৰ পৰীক্ষাসমূহ যি 2 আগষ্টৰ পৰা অনুষ্ঠিত হ'ব লগা আছিলে সেই পৰীক্ষাসমূহ কিছুদিন পিছুৱাই দিছে। আপোনালোকৰ 2 আগষ্টৰ পৰা হ'বলগীয়া পৰীক্ষাসমূহ অহা 9 আগষ্টৰ পৰা অনুষ্ঠিত হ'ব ৰিচিডিউল কৰিছে। ভিডিঅ'টোৰ শেষত আপোনালোকৰ নতুন যি সূচী আছে সূচীটো দিয়া হৈছে, আপোনালোকে চাব। বিভিন্ন জিলাত বানপানী হোৱাৰ কাৰণে অসমৰ বিশেষকৈ উজনি অসমত বানপানী হোৱাৰ কাৰণে পৰীক্ষাসমূহ পিছুৱাই দিছে। এই নটিচটো ঘোষণা কৰা হৈছে, অতি গুৰুত্বপূৰ্ণ। আপোনালোকে চাব যে আপোনালোকৰ পৰীক্ষা 2 আগষ্টৰ পৰিৱৰ্তে 9 আগষ্টৰ পৰা অনুষ্ঠিত হ'ব। ডিগ্ৰী পৰীক্ষাসমূহ 9 আগষ্টৰ তাৰিখৰ পৰা আৰম্ভ হ'ব। 9, 10, 11, 12, 13, 14, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25 আৰু 26 তাৰিখে অনুষ্ঠিত হ'ব। আনহাতে মাষ্টাৰ ডিগ্ৰী পৰীক্ষাসমূহ আপোনালোকৰ 9 আগষ্টত প্ৰথমখন থাকিব। 9 আগষ্টত আপোনালোকৰ প্ৰথমখন দিছে অসমীয়া বিভাগৰ। মই কৈ দিছোঁ, অসমীয়া সাহিত্য বুৰঞ্জী আদিৰ পৰা মধ্যযুগলৈ হ'ব। আৰু ঠিক তেনেকৈ ইংলিছ, হিন্দী সকলো ডিপাৰ্টমেণ্টৰ হ'ব 9 আগষ্টত প্ৰথমখন। দ্বিতীয়খন হ'ব 12 আগষ্টত হ'ব আপোনালোকৰ। অসমীয়া আছে, অসমীয়া সাহিত্য বুৰঞ্জী অৰুণোদয় যুগৰ পৰা ৰামধেনু পৰৱৰ্তী কাললৈ আছে। 16 আগষ্টত হ'ব অসমীয়াৰ লগতে অইন বিভাগৰো। অসমীয়া বিষয় আছে অসমীয়া ভাষা পৰিচয় আৰু ক্ৰম বিকাশ। তাৰপিছত আছে 19 আগষ্টত আছে আপোনালোকৰ DSC/DSC পেপাৰ অসমীয়া সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ, উপভাষা বিজ্ঞান, এইখন আছে ধ্বনি বিজ্ঞান। তাৰপিছত আছে আপোনালোকৰ 23 আগষ্টত আছে প্ৰায়োগিক অসমীয়া ইংলিছ ফৰ মিডিয়া ষ্টাডিজ, ছ'চিয়েল এণ্টাৰপ্ৰিনাৰশ্বিপ এণ্ড প্ৰজেক্ট মেনেজমেণ্ট, ৰিচাৰ্চ মেথডলজি ইন ইকনমিক্স। 26 তাৰিখে আছে ইন্ট্ৰডাকশ্যন টু এথিক্স এছেঞ্চিয়েল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰতীয় পৰম্পৰাগত জ্ঞান কোষ, ইংলিছ কমিউনিকেশ্যন স্কিলছ, ট্ৰেডিশ্যনেল মিডিয়া। মই কৈছোঁৱেই যে মাষ্টাৰ ডিগ্ৰী পৰীক্ষাসমূহ 12 আগষ্ট, 16 আগষ্ট, 19 আগষ্ট, 23 আগষ্ট আৰু 26 আগষ্টত অনুষ্ঠিত হ'ব। বাকী যিখিনি নিয়ম কানুন আছে সেইখিনি একেই সকলোৰে।